যুৱ মৰ্চাৰ শোণিতপুৰৰ সভাপতি ৰাকেশ নাথ ডাঙৰীয়া, প্ৰাক্তন বিহগুৰি জিলা পৰিষদৰ সদস্য অতুল নাথ ডাঙৰীয়া, বৰগাঁও জিলা পৰিষদৰ সদস্যা ৰীতিমণি দেৱী ডাঙৰীয়ানী, ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য গোবিন্দ শইকীয়া ডাঙৰীয়া প্ৰমুখ্যে পঞ্চায়তৰ প্ৰাক্তন সভাপতি সভানেত্ৰী ৱাৰ্ডৰ সদস্যসকল, মহিলা মৰ্চা কৰা হৈছে আমাৰ সকলোৰে ইয়াৰ আমঠু বিহুৱে হওক, আমাৰ সন্মানৰ প্ৰতীক আমাৰ বীৰ লাচিত বৰফুকনৰ কথাই হওক, ভূমিৰ অধিকাৰৰ কথাই হওক, আমাৰ সত্ৰ নামঘৰ সকলোতে চৰকাৰী অনুদানৰ কথাই হওক আৰু খিলঞ্জীয়া জাতি জনগোষ্ঠীক সুৰক্ষিত কৰি অসমখন যাতে এক ভৱিষ্যত প্ৰজন্মৰ কাৰণে এক সুৰক্ষিত অসম নিৰ্মাণ কৰাৰ ক্ষেত্ৰত এইখন চৰকাৰৰ যি ভূমিকা আপোনালোকে দেখিছে, মই সেয়েহে আপোনালোক সকলোলৈ বৰচলা সমষ্টিৰ বিধায়ক হিচাপে মই আহ্বান জনাওঁ যাতে আমাৰ মাজত যিসকল বৰ্তমান বাহিৰত আছে তেওঁলোকক আপোনালোকে মাতক, যাতে 19 তাৰিখত যি নিৰ্বাচন হ'ব এই নিৰ্বাচনত আমি সকলোৱে ভোটদান যাতে কৰোঁ। লগতে আমি সকলোৱে একো একোজন প্ৰাৰ্থী হিচাপে হৈ আমি